ইমান বটদ্ৰুবাৰ বাটমাৰীত মিয়াৰ আক্ৰমণ বৃদ্ধাক সহায় কৰিবলৈ যোৱা মহিলা আয়োগৰ সদস্যক অপদস্থ কৰিছে মিয়াই দীৰ্ঘদিনীয়া ভূমি বিবাদৰ মীমাংসাৰ বাবে গৈছিল সদস্যকেইগৰাকী মহিলা আয়োগৰ সদস্য মামনি বৰাৰ লগত হৈছিল মানৱ অধিকাৰ কৰ্মী সাহিবা বিবাদমান ভূমিখিনি পৰিদৰ্শন কৰি থাকোতে দুয়োকে আক্ৰমণ কৰিছিল মিয়াই আপোনালোকে দেখিবলৈ পাইছে আগ্ৰাহী মিয়া বিবাদমান ভূমি পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু সেই সময়তে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে বটদ্ৰুৱাৰ বাটমাৰীতে এই ঘটনা আজিৰ ঘটনাটো চাওক ইয়াত সব ৰিপৰ্ট আছে ৰিপৰ্টৰ পিছত এই বুঢ়ীৰ জোৰ নাই কাৰণে সুৰজ বানৰ আজি ল'ৰা ছোৱালী জোৰ থাকিলেহেঁতেন পইচা থাকিলেহেঁতেন মাটি পাই গ'লহেঁতেন কিন্তু মই কৈছো মিডিয়াক কৈছো আপোনালোকক হাত জোৰে এনেকুৱা এটা পৰিস্থিতিত আপোনালোকে কি বুলি ভাবিব কওক তেওঁলোকক কয় এটা অৰ্ডাৰ দেখাই দিয়ক এটা অৰ্ডাৰ দেখাই দিয়ক কিছুমান মিডিয়া আছে ইয়াত তেওঁলোকৰ হৈ আহিছে বুজিছে গতিকে তেওঁলোকক এটা অৰ্ডাৰ দেখাই দিয়ক এটা অৰ্ডাৰ দেখাই দিয়ক আপোনাক কি মাৰপিট কৰিছে নেকি মোক এতিয়া এই বুলবুলে ঠেলা ধাক্কা কৰিছে আৰু আপোনাৰ এই বুলবুলৰ ল'ৰা ছোৱালী একেটা আছে আৰু এটা ল'ৰা ওখকে যে আছিলে ইফতিকাৰ নে ইকৰামুল এইকেইটা ভূ মাফিয়া এওঁলোকৰ ওপৰত গোচৰ ৰুজু হৈ আছে আজি আসামী হৈ আসামীয়ে ভিক্টিমক ঠেলা ধাক্কা দিছে কওক আপোনালোকে ন্যায় ক'ত সুপ্ৰিম কোৰ্ট জিকাৰ পিছত কোনোবা কোৰ্ট আছে নেকি আছে দেখাই এটা অৰ্ডাৰ তহঁতি ভূ মাফিয়াৰ দল যদি আপোনাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেতিয়াহ'লে আপোনাক সমজাই নিদিয়ে কিয় সমজাই দিছে তোমাক বাৰ বাৰ কৈ আছো এইটো কি কয় আপোনালোকে বুজি নাপায় নেকি এক বছৰ আগত সমজাইছে কিমান কম নাজিৰৰ ৰিপৰ্ট মানে কি মণ্ডলৰ ৰিপৰ্ট মানে কি এক বছৰ আগত সমজাই দিছে আমাৰ হাতত পইচা নাই কাৰণে সমজাই দিয়া পিছত এতিয়া আপোনাক দখল নিদিয়ে দখল মানে বুঢ়ী এতিয়া এই যে সূৰ্য বানুৰ আজি ল'ৰা ছোৱালী দেখিছেনে দুখীয়া কাম কৰে সেই আকবৰ আলী সেই নিজাম ইহঁতি কাম কৰি খায় কালি মোক ফোন কৰিছে এখন ৰাজ্যিক মহিলা আয়োগে সূৰ্য ভানুৰ এখন এপ্লিকেশ্যন পালোঁ তেওঁ অসহায় মহিলা তেওঁ কোনো নাই তেওঁক জবৰদস্তিভাৱে তেওঁ ঘৰৰ পৰা তেওঁক বিতাড়িত কৰা হৈছে আৰু উপায় নোহোৱা হৈ মানুহজনে কানি কাটি হাৰাশাস্তি হৈছে লিগেল এইডে তাৰ দায়িত্ব লৈ মানুহগৰাকীক জাষ্টিচ দিবৰ কাৰণে এটাকে এটা পৰ্যায় গৈছে মণ্ডলে এটা সময়ত আহি ইয়াতে ইন দ্য স্পট ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ দখলো দি গ'ল তাৰ পাছত মানুহগৰাকী অৰ্থনৈতিকভাৱে একেবাৰে দুৰ্বল আৰু ল'ৰা ছোৱালীসকলেও লোকৰ ঘৰত হাজিৰা কৰি খায় গতিকে ইয়াত এটা ভূ মাফিয়াৰ আমি এনেও আগতেও গম পাইছোঁ ইয়াত এটা ভূ মাফিয়াৰ দল আছে যিসকলে তেনেকৈ দুৰ্বল মানুহক অলপ হাৰাশাস্তি কৰি তেওঁলোকৰ সম্পত্তিবিলাক গ্ৰাস কৰে এইটো সমাজৰ ব্যাধি আৰু যিহেতু ৰাজ্যিক মহিলা আয়োগৰ আমাৰ প্ৰথমটো কথাই হৈছে যে অসহায় মহিলাক আমি সহায় কৰিব লাগে সেই 80 বছৰীয়া মানুহগৰাকীয়ে যেতিয়া কানি কাটি দৰ্খাস্তখন দি মোক ক'লে তেতিয়া মই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।